দুবছৰ বা তাতকৈ ওপৰত যেতিয়া জেল হয় তেতিয়াহ'লে তেওঁ কেতিয়াও নিৰ্বাচন খেলিব নোৱাৰে। সেইকাৰণে আমি কমপ্লেইন পেটিশ্যন দিছিলোঁ শিৱসাগৰত, আৰু আমি দিয়া কমপ্লেইন পেটিশ্যনৰ ভিত্তিত ইলেকশ্যন যিজন বিষয়া আছিলে সেই বিষয়াগৰাকী বিষয়টো তদন্ত কৰিলে, আৰু তদন্ত কৰোঁতে কুশল দুৱাৰী পক্ষই উত্তৰ দিবলৈ সক্ষম হোৱা নাই। গতিকে এই মুহূৰ্তলৈকে স্থগিত হৈ আছে, তেওঁৰ নমিনেশ্যন এতিয়ালৈকে গৃহীত হোৱা নাই। আৰু আমি আশা কৰিম যদি সঁচাকৈ নিৰ্বাচন আয়োগে নীতিগতভাৱে গোটেই বস্তুটো চাই নিশ্চিতভাৱে কুশল দুৱাৰীৰ নমিনেশ্যন অগ্ৰাহ্য হ'ব, কুশল দুৱাৰীৰ নমিনেশ্যন বাতিল হ'ব। শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপি দলৰ যিজন প্ৰাৰ্থী কুশল দুৱাৰী ওৰফে জয়ন্ত হাজৰিকা, তেওঁৰ প্ৰাৰ্থিত্বক লৈ আমি আপত্তি দৰ্শাইছিলোঁ। কাৰণ 2010 চনৰ 130/2010 এটা তেওঁ গোচৰ আছিলে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত জীৱ হত্যা কৰা। কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত জিতেন গগৈ আৰু কুশল দুৱাৰীয়ে জীৱ হত্যা কৰাৰ এটা কেছ আছিলে, আৰু সেই কেছটোত 2022 চনত কুশল দুৱাৰী আৰু জিতেন গগৈ আৰু এজন নে দুজনক কনভিকশ্যন দিছিলে 2 বছৰ জেল দিলে। 2 বছৰ বা তাতকৈ ওপৰত যেতিয়া জেল হয় তেতিয়াহ'লে তেওঁ কেতিয়াও নিৰ্বাচন খেলিব নোৱাৰে। সেইকাৰণে আমি কমপ্লেইন পেটিশ্যন দিছিলোঁ শিৱসাগৰত, আৰু আমি দিয়া কমপ্লেইন পেটিশ্যনৰ ভিত্তিত ইলেকশ্যন যিজন বিষয়া আছিলে সেই বিষয়াগৰাকী বিষয়টো তদন্ত কৰিলে, আৰু তদন্ত কৰোঁতে কুশল দুৱাৰী পক্ষই উত্তৰ দিবলৈ সক্ষম হোৱা নাই। সেইকাৰণে তেওঁলোকক এতিয়া সময় দিয়া হৈছে যে তোমালোকে লিখিতভাৱে এই প্ৰশ্নৰ এফিডেভিট দাখিল কৰিব লাগিব, শপতনামা দাখিল কৰিব লাগিব, আৰু সেই শপতনামাৰ জৰিয়তে যদি 2 বছৰৰ যি জেল এই গোচৰটোৰ সম্পৰ্কীয় যিখিনি কথা সেই কথাখিনি যদি প্ৰমাণ কৰিব নোৱাৰা, তেওঁলোকে যিবিলাক কথা কৈছে সেইবিলাক যদি প্ৰমাণ কৰিব নোৱাৰা, তেতিয়াহ'লে তোমালোকক ইলেকশ্যন খেলিবলৈ দিব নোৱাৰিব, এই কথাটো আহি যাব। গতিকে এই মুহূৰ্তলৈকে স্থগিত হৈ আছে, তেওঁৰ নমিনেশ্যন এতিয়ালৈকে গৃহীত হোৱা নাই। আৰু আমি আশা কৰিম যদি সঁচাকৈ নিৰ্বাচন আয়োগে নীতিগতভাৱে গোটেই বস্তুটো চাই নিশ্চিতভাৱে কুশল দুৱাৰীৰ নমিনেশ্যন অগ্ৰাহ্য হ'ব, কুশল দুৱাৰীৰ নমিনেশ্যন বাতিল হ'ব।